এই গাইছ এইখন হ'ল পোষ্ট মেচিং। তো অসম চৰকাৰে আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে চাওক চেনি আৰু ইয়াত চাওক মচুৰ দাইল আৰু ইয়াত চাওক নিমখ এয়া চেনিবোৰ এনেকুৱা দেখাত ভালে, এয়া বাজাৰৰ নিচিনাই চেনি, বহুত ধুনীয়া। আৰু দালিখন অকণমান এনেকুৱা, অকণমান দানাখন মোটা আছে আৰু নিমখখন। আৰু ইয়াৰ দাম হ'ল 10 টকা, আৰু ইয়াৰ দাম হ'ল মানে 1 টাকা কম, 70 টাকা, মানে 69 টকা। আৰু ইয়াৰ দাম হ'ল 38 টকা চেনিখন। তো এয়া আহি গ'ল, আৰু আমাৰ অসমত মানে গোৱালপাৰা ডিষ্ট্ৰিক্টত 10 তাৰিখৰ পৰা এয়া ষ্টাৰ্ট কৰা হ'ব বিতৰণখন। তো আৰু ইয়াৰে আগত এটা কাম কৰিব লাগিব, যেনেকুৱাকৈ আমি জানো যে প্ৰত্যেক মাহে আমাক চেনি চাউলখন ৰিচিভ কৰিব লাগে। তো ইয়াত যেনেকৈ আমি চাউলখন ৰিচিভ কৰোঁ, তেনেকৈ আমাক ৰিচিভ কৰিব লাগিব, চালি ডাউল নিমখৰো ৰিচিভ কৰিব লাগিব। তো এয়া হ'ল। তো তাৰপিছত আমি এইখন মানুহ বিতৰণ কৰিব পাৰিম। তো আমি দেখাই আছোঁ ষ্টেপ বাই ষ্টেপ কেনেকৈ আমি চাউল ডাউলখন মই ৰিচিভ কৰোঁ। তো প্ৰথমে আমাক যাব লাগিব। তো এয়া আমাৰ অনলাইন ৰিচিভ কোৰ্চ, তো মাৰিলোঁ। আৰু এয়া চাওক, ইয়াতকে মাৰিব লাগিব। এয়া টিকট মান কাৰণে মই হাতেৰে নহয়, কাৰণ মই এটা হাতেৰে ভিডিঅ' বনাই আছোঁ। ইয়াকে মাৰিলোঁ। তো এয়া মোক এটা দি পঠাইছে অফিচৰ পৰা, তো ওকে মাৰিলোঁ। আৰু চাওক আমাৰ এয়া চুগাৰ, তাৰপিছত চল্ট, তাৰপিছত ইয়াত স্ক্ৰল ডাউন কৰিলে এয়া চাওক ইয়াতে MD দাইল, তো মানে মচুৰ দাইল। তো আমি ইয়াত চিলেক্ট কৰি ল'ম যেনেকুৱাকৈ আপোনালোকে চাই থাকিব। ইয়াত মোৰ কোৱান্টিটি কিমান মই পাইছোঁ, পিঁয়াজ কিমান পাইছোঁ, ৱাট কিমানজন আছে, সেইকাৰণে সেই হিচাপে আমাক ৰিচিপ্টখন চিলেক্ট কৰিব লাগিব। ইয়াত যেনেকুৱা আছে আপোনালোকে এই ছাইডতো ৰিচিপ্টৰ ছাইডতো তেনেকৈ মাৰি নেক্সট কৰি অ'কে মাৰিলে হ'ল। তো মই ইয়াত বহাই লওঁ। আৰু এই হিচাপতে এটা কথা কওঁ মই, চাওক মই এই ৱাট 9টা পাইছোঁ, 9টা চিলেক্ট